যোৱাবাৰ আমি Psalms number 23 verses 1 বা 3 লৈকে চাইছো ন যাতে ঈশ্বৰটো হলে আমাৰ শেফাৰ হয় যোনে আমাকে প্ৰভাইড কৰে আমাকে লিড কৰে গাইড কৰে আমাকে ৰেষ্টৰ কৰে ন এইটো ঈশ্বৰ হয় তো আজি আমি তাৰ কন্টিনিউৱেশ্যন দে verses 4 to 6 চাই লৈ যাম তো আজি আমি শিকিম কি ন যোনটো ঈশ্বৰে আমাকে প্ৰভাইড কৰে যোনটো ঈশ্বৰে আমাকে লিড কৰে আৰু যোনটো ঈশ্বৰে আমাকে গাইড কৰে ন এইটো ঈশ্বৰে আমাকে কমফৰ্ট বি দিয়ে এইটো ঈশ্বৰে আমাৰ লগত সদায় থাকে ন তাৰ মৰম আৰু তাৰ অনুগ্ৰহটো কেতিয়াবা এৰি নিদিয়ে সদায় আমাৰ লগতে থাকে এইটো চাই লৈ যাম তো আজিৰ বাক্যটো হৈছে Psalms number 23 verses 4 to 6 মই এবাৰ পঢ়ি লৈ যাম Even though I walk through the darkest valley I will fear no evil for you are with me your rod and your staff they comfort me you prepare a table for me in the presence of my enemy you anoint my head with oil my cup overflows surely your goodness and love will follow me and all the days of my life and I will dwell in the house of the Lord forever itu ঈশ্বৰৰ বাক্য আছে হেতে verse 4 কি কৈছে ন Even though I walk through the darkest valley, I will fear no evil. For you are with me, your rod and staff they comfort me. Ite David কি কৈছে না যদি মই ইভেন একদম আন্ধেৰা ৰাস্তাৰ পৰা যাই ন এনেকা টিভি মই ভয় নাই কৰিম শয়তানকে বা ইভিল কে ন কিলে ক'লে মানে ডেভিডটো আমি গম পাই একটা ৰাজা আছিলে ডেভিডে এইটো কোৱা নাই কি মইতো ৰাজা হয় মোৰ লগতে আৰ্মি আছে মোৰ লগতে পাৱাৰ আছে মোৰ লগতে মানুহ আছে এইটো কাৰণে মই কোন কিবি ভয় নকৰে কোনো শয়তান বা মোৰ দুশ্মনকে ভয় নকৰে বুলি কোৱা নাই কিন্তু যদি ইভেন মই একদম আন্ধেৰা বুলি সঁচাকে এনেকা আন্ধেৰা কথা কোৱা নাই কিন্তু এনেকা ডিফিকাল্ট এনেকা পলিটিকেল ন এনেকা ডিফিকাল্ট এনেকা কষ্ট সময় দিবি এনেকা কষ্ট দিন দিবি এনেকা কষ্ট ৰাস্তা দিবি মই ভয় নাই কৰিম কৈছে কিলে ক'লে ঈশ্বৰটো তাৰ লগতে আছে ন ঈশ্বৰটো তাৰ লগতে আছে ইটো কাৰণে ডেভিডে কি কৈছে মই ৰাজা হয় বুলি মোৰ লগতে পাৱাৰ আছে বুলি মোৰ লগতে আৰ্মি মোৰ লগতে সোলজাৰ আছে বুলি মোৰ লগতে প্ৰপাৰ্টি আছে বুলি নহয় কিন্তু মোৰ লগতে ঈশ্বৰ আছে ইটো কাৰণে মই ভয় নাই কৰিম কৈছে আৰু ঈশ্বৰে খালি ই ভয় নাই কৰিম বুলি কোৱা নাই কিন্তু ইটোৱে যেতিয়া ঈশ্বৰৰ প্ৰেজেন্সটোৱে থাকে কমফৰ্ট কৰে গৈছে ন ঈশ্বৰৰ প্ৰেজেন্স ন এনেকা সিচুৱেশ্যন একটা ৰাজা ভাবি চাওক কিমান মানুহে তাৰ ওপৰে চাই আছে তাৰ দেশতে তাৰ ওপৰে চকু বিয়া চাই আছে ন কিমান মানুহে তাকে এটেক কৰিবলৈ প্লান কৰি আছে তাৰ পিছতে মানুহবিলাক লগাই আছে ন এনেকা কিমান একটা মানে ভয় একটা আছে ৰাজা হোৱাটো ৰিস্ক আছে ন পাৱাৰ বি আছে কিন্তু ৰিস্ক বি আছে ভয় বি আছে আৰু যাতে মানে ডাউট আছে কিন্তু এনেকা সময় দিবি ন কি কৈছে ঈশ্বৰটো মোৰ লগত আছে মই কিলে ভয় কৰিম ঈশ্বৰে মোৰ কমফৰ্ট ঈশ্বৰে মোক এনকাৰেজ ন ঈশ্বৰে মোৰ কমফৰ্ট হয় বুলি কৈছে আৰু ভাৰ্ছ 5 কি কৈছে ইউ প্ৰিপেয়াৰ এ টেবল বিফৰ me in the presence of my enemy you anoint my head with oil my cup overflows even more হসাকে এইটো এনিমিৰ এনেকা টেবলৰ ওচৰতে ন ঈশ্বৰে তাকে হেৰি দিয়ে বুলি নহয় কিন্তু এটা ডেভিড আজাই কি ক'ব বিচাৰিছিল ন ইভেন এনিমিৰ মুখ দিবি ন ইভেন দুশ্মনৰ ওচৰ দিবি দুশ্মনৰ চকু দিবি চকু ওচৰ দিবি দুশ্মনৰ প্ৰেজেন্স দিবি ন ঈশ্বৰটো মোৰ লগতে আছে এইটো ক'ব বিচাৰিছে ঈশ্বৰটো মোৰ লগতে আছে ঈশ্বৰে মোকে প্ৰিপেয়াৰ কৰি আছে ন মই কিলে ভয় কৰিম মই কিলে দুখ কৰিম এইটো কথা কৈ আছে আৰু মোৰ মাথাতে অইল এনইণ্ট কৰি তেলটো হালে গৈছে সঁচাকৈ তেওঁৰ মাথাতে তেল হালাৰ কথা কোৱা নাই কিন্তু এনইণ্টিং মিনছ হিলিং বা ব্লেছিং ন বা ঈশ্বৰৰ প্ৰভিজেন্স বা গাইডেন্স কাৰণে কয় তো কি কৈছে ক'লে ন ইভেন যদি দুশ্মন মোৰ মুখতে মোৰ আগেতে আহি গ'লে মই ভয় নকৰে মোকে দুখ নালাগে কিলে ক'লে ঈশ্বৰ মোৰ লগতে আছে আৰু ঈশ্বৰৰ হাতটো মোৰ ওপৰত আছে এইটো কথা ক'ব বিচাৰি আছে ইভেন ইন দ্য ডাৰ্কেষ্ট ভেলি ইভেন ইন দ্য ডিফিকাল্ট ইভেন ইন দ্য scariest moment of life no even in the darkest বা একদম most difficult period of life no এনেকা সিচুৱেশ্যন দিব মই ভয় নকৰে আৰু যদি এনিমি মোৰ মুক্তি আহে দুশ্মন মোৰ মুক্তি আহে গ'লে মই ভয় নকৰে দুখ নকৰে কি ক'লে ঈশ্বৰৰ হাতটো মোৰ ওপৰতে আছে আৰু ঈশ্বৰৰ হাতটো ন মোৰ ওপৰতে আছে আৰু ঈশ্বৰৰ হাতে মোকে লিড কৰে গাইড কৰে আৰু প্ৰটেক্ট কৰে মই ভয় নকৰে কৈছে আৰু ভাৰ্ছ 6 তে surely your goodness and love will follow me all the days of my life and I will dwell in the house of the Lord forever এদে ঈশ্বৰ ডেভিড কোৱা নাই কি ন মোৰ জীৱনতে ন মোৰ যতি বি যায় মোৰ কতিবি মোৰ সিপাহীবিলাকে মোকে ফলো কৰিব মোৰ মানুহবিলাকে মোকে ফলো কৰিব গাৰ্ড কৰিব বা প্ৰটেক্ট কৰিব ন একটা ৰাজা হয় তাৰ পিছ কিমান সিপাহী সোলজাৰ আছে ইটোবিলাকে মোকে ফলো কৰিব মোকে গাৰ্ড কৰিব বা মোকে প্ৰটেক্ট কৰিব বুলি কোৱা নাই কিন্তু ঈশ্বৰৰ মৰম ঈশ্বৰৰ অনুগ্ৰহ ন ঈশ্বৰৰ অনুগ্ৰহ আৰু ঈশ্বৰৰ মৰমটো মোকে ফলো কৰিব আৰু এইটো ডেভিডে বুজিছে কি ন ঈশ্বৰৰ মৰমতেহে শান্তিটো আছে ঈশ্বৰৰ মৰমতেহে খুচিটো আছে আৰু ঈশ্বৰৰ মৰমতেহে একটা কমফৰ্টটো আছে ন আৰু ঈশ্বৰৰ প্ৰেজেন্সতেহে ঈশ্বৰৰ মৰমতেহে ঈশ্বৰৰ অনুগ্ৰহতেহে জীৱনটো একটা খুচি জীৱন আৰু শান্তি আৰু সিকিউৰ আছে বুলি ডেভিডে এক্সপিৰিয়েন্স কৰিছে ফিল কৰিছে আৰু এইটো কাৰণে কি কৈছে ডেভিডে ন ইভেন মই একদম আন্ধেৰা সময়তে না
গলিবি আন্ধেৰা সময়তেবি দুখ কষ্ট মোৰ দুশ্মনৰ আগেতে হলিবি মই ভয় নকৰে মোকে কিলে কলে মোৰ লগতে ঈশ্বৰ আছে ইটোতো ক'ব বিচাৰিছে আৰু এতে ন ডেভিডে কোৱা নাই কি খালি মানে আজি বা কালি বা আহা মইনা বা আহা বছৰ কোৱা নাই কিন্তু অল দ্য ডেজ অফ মাই লাইফ সদায় দিন মোৰ জীৱনতে বুলি কৈছে ঈশ্বৰৰ গুডনেছ ন ঈশ্বৰৰ ভাল ঈশ্বৰটো আৰু ঈশ্বৰৰ মৰমটো হ'লে সদায় মোৰ লগত থাকিব বুলি কৈছে ডেভিডে বুজিছে আৰু তাতে ঈশ্বৰৰ গুডনেছতে ঈশ্বৰৰ মৰমতেহে ঈশ্বৰৰ মাৰ্চিতে ডেভিডে তাৰ চিকিউৰ ন তাৰ কমফৰ্ট তাৰ শান্তিটো লৈছে বা তাৰ খুচিটো পাইছে এইটো নিচিনা আজি আমি ইয়াৰ পৰা কি শিকিব পাৰি ন আমাৰ জীৱনতে ন একটা রাজা ডেভিড রাজা একটা রাজা ইসরায়েল দেশৰ একটা রাজা হৈ কিনিবি ন তাৰ ইমান পলিটিক্যাল মিলিটাৰী পাৱাৰ তাৰ প্ৰপাৰ্টি টকা পইচা ইমান থাকা পাছত ইমান ধন দৌলত থাকা পাছত ডেভিডে ইটো সবতে ডিপেন্ড কৰে ন ইটো সবে তাকে খুশি দিব পৰা নাই ইটো সবে তাকে সিকিউৰিটি দিব পৰা নাই ন একটা ৰাজাৰ পিছে কিমান সিকিউৰিটি কিমান সোলজাৰ থাকে তাকে বাঁচাবৰ কাৰণে তাকে গাৰ্ড কৰিবৰ কাৰণে কিন্তু ডেভিডে ইটো সবতে ডিপেন্ড কৰা নাই ইটো সবতে ভৰসা কৰা নাই ইটো সবতে বিশ্বাস কৰা নাই কিন্তু ঈশ্বৰতেহে বিশ্বাস কৰিছে আৰু ঈশ্বৰতে তাৰ কমফৰ্ট তাৰ শান্তি তাৰ খুচিটো বিচাৰিছে আৰু পাইছে ন এইটো নিচিনা আমাৰ জীৱনতে ন আমি কেতিয়াবা মানুহ হয় আমাৰ মাটি বাৰী আমাৰ গভৰ্ণমেণ্ট জবতে আমাৰ খেতি বাৰীতে আমাৰ এডুকেশ্যন আমাৰ মাইণ্ড আমাৰ ইণ্টেলেকচুৱেল ন আমাৰ ইণ্টেলেক্টে বা আমাৰ ককাই ভাই আমাৰ নেইবাৰ আমাৰ বস্তি বা আমাৰ লিডাৰবিলাকতে আমি ডিপেণ্ড কৰে মোৰ লগত মোকে কিবা একটা হ'লে মোৰ ভাই আছে মোৰ ককাই আছে মোকে কিবা একটা মানুহে মোৰ দুশ্মনে কিবা একটা কৰিবি মোৰ লগতে পুলিচবিলাক আছে ন মোৰ বস্তি পাতো মোৰ MLA আছে পাব্লিক লিডাৰ আছে আমি এনেকা মানুহতে বা আমাৰ খেতি বাৰী আমাৰ টকা পইচা আমাৰ গভৰ্ণমেণ্ট জব এনেকাতে আমি ডিপেণ্ড কৰে বা আমাৰ মাইণ্ড আমাৰ ইণ্টেলেকচুৱেলতে আমি ডিপেণ্ড কৰে কিন্তু ডেভিড ৰাজাপ আমি কি শিকিব পাৰিম ন এইটো সব বস্তু একদিন হাৰাই যাব গুচি যাব ন এইটো বস্তু এইটো মানুহৰ ধন দৌলত মানুহৰ পাৱাৰ মানুহৰ ট্ৰাষ্ট এইটো সদায় নাই থাকিব ন কেতিয়াবা ভাঙি যাব কেতিয়াবা আমাকে এৰি দিব কিন্তু ঈশ্বৰে কেতিয়া নাই এৰিব কিয়নো আজিবি আপুনি আৰু মই এইটো আমাৰ ধন দৌলত বা মাটি বাৰী টকা পইচা মানুহৰ ওপৰতে নহয় কিন্তু ঈশ্বৰৰ ওপৰত ডিপেণ্ড কৰক ন ইমান জীৱনৰ একদম মানে বৰদাস্ত কৰিব নোৱাৰা এনেকা দুখ এনেকা সময় দিবি বা একদম এনিমি ন দুশ্মনৰ আগেতে আমি কি কৰিম নাই কৰিম এনেকা সময় দিবি ঈশ্বৰকে লগতে আহক ঈশ্বৰকে বিশ্বাস কৰক ঈশ্বৰৰ লগতেহে আমি খুচিটো পাম ঈশ্বৰৰ লগতে আমি শান্তিটো পাম আৰু ঈশ্বৰৰ মৰম ঈশ্বৰৰ গুডনেছ আমাৰ লগত সদায় থাকিব আজি কালি হোৱাৰ কথা নহয় কিন্তু অল দ্য ডেজ অফ মাই লাইফ আমাৰ সদায় দিন আমাৰ জীৱনৰ সদায় দিনতে ঈশ্বৰৰ মৰমটো আমাৰ লগত থাকিব বুলি কৈছে আৰু আজি অকল নহয় কিন্তু ইভেন আহি থকা জীৱনতে অনন্ত জীৱন ফৰ এভাৰ গৈছে কেতিয়াবা খতম নোহোৱা জীৱন ন এনেকা জীৱনটো ঈশ্বৰটো আমাৰ লগত থাকিব আমাৰ মানুহবিলাকে আমাৰ বেকগ্ৰাউণ্ডে ন আমাৰ পলিটিকেল পাৱাৰ হ'ব পাৰে বা পাব্লিক লিডাৰ্ছবিলাক হ'ব পাৰে আপোনাৰ এডুকেশ্যন হ'ব পাৰে আপোনাৰ ৰিলেশ্যনশ্বিপ হ'ব পাৰে যি বি হওক এইটো সব বস্তু খতম হৈ যাব একদিন কিন্তু ঈশ্বৰৰ মৰম ঈশ্বৰৰ প্ৰেজেন্স খতম নাহিব আমি এইটো আমাৰ জীৱন এইটো পৃথিৱীতে খতম হৈ গ'লে যদি আমি ঈশ্বৰকে বিশ্বাস কৰে আমি ঈশ্বৰৰ লগত সদায় ভালকৈ থাকে তেতিয়াহ'লে আমি সদায় ফৰ এভাৰ বুলি কৈছে আমি ঈশ্বৰৰ প্ৰেজেন্সতে থাকিম সেইটো কাৰণে আশা কৰি আছোঁ আজি আপোনালোকে শিকিছে বুলি যদি আপোনালোকে ভাল লাগিছে ন কমেণ্টে শ্বেয়াৰ কৰক আৰু যদি আপুনি ব্লেছ সঁচাকৈ এইটোতো সঁচা আছে বুলি আপুনি যদি ঈশ্বৰৰ বাক্যটো সঁচা আছে দে বুলি যদি আপুনি ফিল কৰিছে আৰু কিবা হৈছে তেনেহ'লে মানুহকে শ্বেয়াৰ কৰক যাতে বেলেগ মানুহে আৰু ব্লেছ হ'ব যেনেকৈ আপুনি হৈছে বুলি সকলো জীৱনতে ঈশ্বৰৰ আশীৰ্বাদ থাকিব